তো হাই হেল্ল' বন্ধুসকল, আপোনালোকক আজি এটা সুন্দৰ মন্দিৰত দৰ্শন কৰাম। গতিকে ভিডিঅ'টো চাই থাকক। এই মন্দিৰজন হৈছে কাহিলীপাৰাত অৱস্থিত 33 কোটি দেৱ দেৱতাৰ মন্দিৰ হয়। ইয়াতে গোটেইবিলাক যিমানবিলাক দেখিছে কিমান শিলৰ মাজে মাজে আৰু শিলৰে খোদিতই হয় মন্দিৰবিলাক। কিমান সুন্দৰ চাওকচোন পৰিৱেশটো। আৰু আজিকালি মন্দিৰজনা বহুতে ভাইৰেল হৈ আছে। সকলোবিলাক ভক্ত ইয়ালৈকে আহে। মানে আপোনালোকো আহিব পাৰে, মনৰ কামনা পূৰ্ণ হ'ব। চাওক কি ধুনীয়াকৈ থৈ দিছে এইবিলাক। চাওক কিমান সুন্দৰ পূজা মানে মূৰ্তিবিলাক কি ধুনীয়াকৈ ৰাখিছে। চাওক আহিব আপোনালোকো কেতিয়াবা। আৰু মন্দিৰজনে আপোনাৰ অঞ্চলটো উদালবাক্ৰাত পৰে। গতিকে আহিব কাহিলীপাৰাত। আহিলে একবাৰ সোমাই যাব। চাওক গণেশ মন্দিৰ মানে গণেশৰ মূৰ্তিজনে চাওক ইমান ধুনীয়াকৈ যে হেৰি কৰি সাজি থৈছে শিলেৰে দি। চাওক আৰু এইফালে চাওক, মানে আপুনি আহিলে বহুত ভাল লাগিব। যদি আহে এইটো অলপ খন্তেক জিৰণি লৈ যাব, ধুনীয়াকৈ বহি আপুনি মানে সুন্দৰকৈ চাই পৰিৱেশটো উপভোগ কৰি যাব পাৰিব। আৰু আজিকালিতো ইয়াত বহুত মানুহ আহে। এতিয়া শাওণ মাহৰ চলি আছে, ইয়াতো দেওবাৰৰ পৰা সোমবাৰে এই দুদিনত বহুত বেছিয়ে মানুহ হয়। গতিকে আপোনালোকো আহিব, একবাৰ ভিজিট কৰি যাব। চাওকচোন কিমান সুন্দৰ পৰিৱেশ এটা। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোক আহিব, আহি কমেণ্ট এটা কৰিব। বাই বাই দেই, চাই থাকিব।